বালি চলা চালনী আপোনালোকে দেখিছে ঘৰ পকা কৰোঁতে বালি চালোতে এখন চালনী ব্যৱহাৰ কৰে সেই চালনীখনৰ কামটো কি আপোনালোকে নিশ্চয় জানে কি বাৰু প্ৰয়োজনীয় বালিখিনি চালনীখনত দি দিয়াৰ লগে লগে তললৈ প্ৰয়োজনীয়খিনি সৰকি যায় আৰু চালনীখনত থাকি যায় অদৰকাৰীখিনি চালনীখন সেইকাৰণে ব্যৱহাৰ কৰোঁ আমি প্ৰয়োজনীয় মাটিত পৰি যোৱাখিনি আৰু অপ্ৰয়োজনীয় চালনীখনত ধৰি ৰখাখিনি সেইখিনি সেইকাৰণে আমি দলি মাৰি পেলাই দিওঁ এতিয়া সেইটো দৰ্শন আমাক কৈছে যে চালনীখনে যি ধৰণে অপ্ৰয়োজনীয়খিনি ৰাখি থয় আজিৰ এই মহান অনুষ্ঠানটো পাতি এই মহান অনুষ্ঠানটোত উপস্থিত হৈ লোহিত সন্দিকৈ মূৰ্হমতী প্ৰাণজিত আৰু মৃণাল বাপজনাই যিখিনি কথা ক'লে তাত যিখিনি অপ্ৰয়োজনীয় বালি চলা চালনী জ্ঞান আৰু বিবেকেৰে আপোনালোকে চালি লৈ অপ্ৰয়োজনীয়খিনি এৰি দিব প্ৰয়োজনীয় কথাকেইটা আশ্ৰয় কৰি ঘৰলৈ উভতি যাব তাৰ পাছত ঢেঁকীটো আপোনালোকে দেখিছে অসমীয়া মানুহ গাঁৱলীয়া সমাজ ঢেঁকীটো প্ৰত্যেকৰে ঘৰতে থাকে এতিয়া বাৰু আছে নাই নাজানো ঢেঁকীটোৰ কামটো কি খুবলিটোত যি বস্তুৱে নিদিয়ক তাক খুন্দি খুন্দি গুৰি কৰি দিয়াই কাম হ'ল ঢেঁকী ঠিক তেনেকৈ আপুনি মই সমাজ ব্যৱস্থালৈ আহিলো ভাগৱত শুনিলো ভাল বেয়া একো বিচাৰ নকৰি গোটেইখিনি লৈ ঘৰলৈ উভতি গলো তেতিয়াহ'লে সেইটো ঢেঁকীৰ কৰ্ম গতিকে সেইটো আশ্ৰয় নকৰিবা কুলাখনৰ কৰ্মটো আপোনালোকে জানে ডলা বুলি কয় কুলা বুলিও কয় বিভিন্নজনে বিভিন্ন ধৰণে সেই দুটা বস্তু ব্যৱহাৰ কৰি চাউল জাৰে সমাজ বিশেষে কুলাখনত যেতিয়া চাউল কেইটা জাৰে তেতিয়া কুলাখনৰ ধৰ্মটো কি অদৰকাৰী পতান আৰু তুঁহবিলাকক উৰুৱাই পঠিয়াই দিয়া আৰু প্ৰয়োজনীয় চাউল কেইটা কুলাখনে ধৰি ৰখা গতিকে সেই ধৰ্মটো আমাক ল'বলৈ কৈছে এইটো ভাগৱতৰ দৰ্শন প্ৰয়োজনীয়খিনি ল'বা যিখিনি তুমি ভালকে বুজি পালা যিখিনি তোমাৰ জীৱনটোত অপ্ৰয়োজনীয় বুলি ভাবিছা সেইখিনি এৰাই চলা আৰু এইটোকে বৰ্তমান পদে ক'লে যে মই যদুবংশ ধ্বংস কৰিলোঁ তুমিতো বুজিছা উদ্ধৱ ইয়াৰ আঁৰত কিবা এটা উদ্দেশ্য আছে সেই যদুবংশৰ ভিতৰত তুমিও উদ্ধৱ কিন্তু তোমাক মই ধ্বংস নকৰিলোঁ তুমি এবাৰতো ভাবা উদ্ধৱ কিয় তোমাক ধ্বংস নকৰিলোঁ এৰাম দ্বাৰকা নগৰ সাগৰত যাই বেতল মই গৈলে লোকত মিলিবে বিমংগল মই যামগৈ দ্বাৰকা নগৰখন যিহেতু সাগৰৰ মাজত আছে সেইকাৰণে মই গুচি গ'লে দ্বাৰকাখন সাগৰৰ তললৈ গুচি যাব দ্বিতীয়তে জীৱৰ মাজত অমংগল হ'ব মই গুচি গ'লে কিন্তু উদ্ধৱ তুমি আমি দুয়ো গৈলে মিলিব অনৰ্থ লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পন্থ উদ্ধৱ মোৰ লগত যদি তোমাকো লৈ যাওঁ তেতিয়াহ'লে সংসাৰত সাংঘাতিক অনৰ্থ হ'ব জীৱৰ মাজত সাংঘাতিক লোকচান হ'ব কেনেকুৱা লোকচান যি ধৰণে ৰাজীৱ হদিয়াৰ মৃত্যু হোৱাৰ কাৰণে পত্নীগৰাকীৰ সহিতে সেই ফুল কুমলীয়া ল'ৰাটোৰ নাথল অৱস্থা হ'ব এতিয়া কি হ'ব উপাৰ্জনৰ পথ নাই মাইকী মানুহগৰাকীয়ে ক'ত কেনেকৈ হাজিৰা কৰি পৰিয়ালটো ল'ৰাটোক ডাঙৰ দীঘল কৰিব সেই ব্যৱস্থাটো বুজি লৈ ছ'চিয়েল মিডিয়াত শিক্ষিতসকলে বিজ্ঞসকলে বাতৰিটো প্ৰচাৰ কৰিছে যে চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিয়ক এই বিধৱা মানুহগৰাকী পৰিয়ালটো যাতে সুন্দৰভাৱে চলিব পাৰে সন্তানটোৰ দায়িত্ব কোনোবাই ল'ব নেকি যাতে এই সন্তানটোৱে ডাঙৰ হৈ সমাজৰ বাবে ভাল কৰ্ম কৰিব পাৰে শিক্ষিত জ্ঞানী পুৰুষ হৈ সমাজৰ বাবে আদৰ্শ হওক প্ৰত্যেক জ্ঞানীসকলে এইটো ভাবিছে সেইটো মহান চিন্তা চৰকাৰে যদি সেই নিয়মটো বুজি লৈ হাতত যদি লৈছে এটা কৰ্ম
সেইগৰাকীৰ শিক্ষাগত অৰ্হতা বুজি লৈ যদি তেওঁক এটা চাকৰি দিয়ে, তেতিয়াহ'লে পৰিয়ালটো পোহপাল দিয়াত আইগৰাকী সফলতা লাভ কৰিব। এনেকৈ যিটো বাস্তৱ আমি বুজি পাওঁ, ভাগৱতৰ আধ্যাত্মিক দৰ্শনেও সেইখিনি কথা আমাক আগবঢ়াই দিছে যে মই গুচি গ'লে যি লোকচান হ'ব, কিন্তু তুমি গুচি গ'লে মোৰ লগত তাতকৈ বেছি লোকচান হ'ব। লোকচানটো কি? লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। শ্ৰৱণ কীৰ্তন মহাভক্তি মই তোমাৰ ওপৰত অৰ্পণ কৰিহে যাবলৈ ওলাইছো উদ্ধৱ। গতিকে তোমাক লৈ গ'লে জীৱৰ মংগলৰ যি পথ, মোৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন জীৱৰ মাজত নাইকিয়া হ'ব, আৰু নাইকিয়া হোৱাৰ লগে লগে জীৱবিলাক বিপথে পৰিচালিত হ'ব। অধৰ্মে পীড়িবে যাইবে লোক অধোগতি, ভকতিকৰ ৰাখি তুমি থাকিও সম্প্ৰতি। সেইকাৰণে গুৰুজনাই কৈছে, মহাভক্ত উদ্ধৱ ভগৱন্তৰ একান্ত ভকত, আৰু তেওঁৰ দ্বাৰা যি প্ৰচাৰ নীতি নিয়ম কৃষ্ণ নাম, এয়া হ'ল শ্ৰৱণ কীৰ্তন মহাভক্তি। আৰু ইয়াক যি আশ্ৰয় নকৰিব তেওঁ অধোগতি, যি আশ্ৰয় কৰিব তেওঁ পৰম গতি। সেইকাৰণে স্বৰ্গদেউ চুকাফাই কি নিয়ম দিছিল, এইটো ডাঙৰ কথা নহয়। আমি তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা যিটো ব্যৱস্থা, চুকাফা দিৱস, লাচিত দিৱস আমি প্ৰত্যেকে পালন কৰোঁ এবছৰৰ মূৰে মূৰে। সেইদিনা তেওঁলোকৰ কৰ্মপন্থা আমি আশ্ৰয় কৰিব লাগে। লাচিতে কৰিছিল কৰ্ম যে একে ৰাতিৰ ভিতৰতে যদি গড়টো নিৰ্মাণ কৰিব পৰা নাযায়, তেতিয়াহ'লে মোমায়েকৰ শিৰচ্ছেদ, অৰ্থাৎ দেশতকৈ মোমাই ডাঙৰ নহয়। সেইটো নিয়ম দিছে আমাক, দেশতকৈ মোমাই ডাঙৰ নহয়, অৰ্থাৎ কৰ্মত কোনোদিন এলাহ নকৰিবা, এইটো দৰ্শন দিছে। নৰিয়া গাৰে উঠি গৈ নাৱত উঠি মোগলক খেদি গৈছিল, আৰু সৈন্যবিলাকক মনোবল দিছিল, মই নৰিয়া গাৰে আহিছো, মোগলে মোক লৈ যাওক আৰু তহঁতি সুখেৰে থাক। এই বুলি যেতিয়া ক'লে, প্ৰত্যেকজন অসমীয়াই বুকুত বল পাইছে যে নৰিয়া গাৰে যদি এজন আমাৰ সেনাপতি উঠি যাব পাৰে যুদ্ধ কৰিবলৈ, আমিতো স্বাস্থ্যৱান পুৰুষ, তেতিয়াহ'লে আমি কিয় তেওঁক সংগ নিদিম? দিব লাগে। এই দৰ্শনবিলাক আমি লাচিত দিৱসৰ দিনা অন্তত আলোচনা কৰিব লাগে। এই কি ধৰ্ম, কোনে কি মাৰিছিল, মহ বলি দিছিল, গৰু বলি দিছিল, কুকুৰা মাৰিছিল, সেইবিলাক মাৰিলেহে আমাৰ ধৰ্ম হ'ব, এইটো নাই কোৱা। গতিকে দৰ্শনটো আছে ক'ত, আৰু আমি লাগি আছো ক'ত দৰ্শন বিচাৰি বিচাৰি। গতিকে শিক্ষিত যুৱক হিচাপে আমি প্ৰত্যেকেই কথাখিনি অনুধাৱন কৰাটো ভাল যে কৃষ্ণ নাম আশ্ৰয় নকৰাকৈ যিসকলে আমি জীৱন আগবঢ়াম, সেইসকলৰ জীৱন কেতিয়াও পূৰ্ণাংগ নহয়। এইটো বুলি কোৱা নাই যে আমি শংকৰদেৱক গুৰু মানি আছো, নামঘৰ প্ৰতিষ্ঠা কৰিছো, নামঘৰলৈ গৈছো, সেইটোৱে ধৰ্ম নহয়। কোৱা হৈছিল অকণমান আগতে, আপুনি আচৰি ধৰ্ম আনকো শিকায়, যে নিজে প্ৰথম পালন কৰা, তাৰপাছত আনক শিকাবা। যাৰ কাৰণে আজি একবিংশ শতিকাত আমি উপস্থিত হৈ বিজেপি চৰকাৰৰ এজন ব্যক্তি, বিধায়ক সিংহল, যিজনে বৰ্তমান 2 এদিনৰ আগতে কৈছে অসমীয়াই যি শংকৰ গুৰুজনাৰ পৰা লাভ কৰা ভাওনা, এই ভাওনাৰ কোনো কাম নাই। তাৰমানে অসমীয়া জাতিটোক তেওঁ কেনেকৈ অপমান কৰিছে, আপোনালোকে ছ'চিয়েল মিডিয়াত পাইছে। গতিকে সেই নিয়মটো যে অসমীয়াৰ কাম নাই আৰু এইবিলাক পাতি আছে দিনে ৰাতিয়ে, তাৰমানে কেনেকুৱা এটা গুৰুজনাৰ অপমানসূচক বাক্য বাহিৰা এজন ব্যক্তিয়ে ক'বলৈ সুবিধা পালে। সেইখিনিত কোনজন অসমীয়াই মাত মাতিলো? এজনো নাই মতা। কোনো এটা সংগঠনে এতিয়ালৈকে তাৰ উত্তৰ বিচাৰি ছ'চিয়েল মিডিয়াত এটা বিবৃতি দিয়া নাই। তেতিয়াহ'লে আপোনাৰ মোৰ চিন্তাটো কিমান, ভবাটো কিন্তু অতিব প্ৰয়োজন। আৰু সেইসকলৰ তত্বাৱধানতে আমি আছো। যদি প্ৰকৃততে 600 বছৰীয়া আহোম আমি এটা জাতি, তেতিয়াহ'লে জনজাতিকৰণৰ বাবে সেইখন চৰকাৰৰ তলত কিয় আমি হাত পাতিব লাগে? তাতকৈ লাজৰ কথা একো নাই। আহোম আমি 600 বছৰ ৰাজত্ব কৰা এটা জাতি, আৰু বাহিৰাগত কেইজনমান ব্যক্তিক আমি বিধায়ক হিচাপে নিৰ্বাচন কৰি চৰকাৰ গঠন কৰিবলৈ সুবিধা দি তেওঁলোকৰ চৰণত ধৰি আমি কৈ আছো আমাক জনজাতিকৰণ লাগে। তাৰমানে আমি কিমান তললৈ নিজৰ জাতিটো লৈ গ'লো। আহোম বুলি গৌৰৱো কৰিলোঁ, নিজৰ জাতিটোক জনজাতিকৰণ কৰিবৰ বাবে সেইসকলক ভৰিত ধৰিবলৈ আমি সেইবিলাক বিবৃতি দি আছোঁ। কথাখিনি অকণমান ভালকৈ চিন্তা কৰকচোন। প্ৰত্যেকজন অসমীয়াই চিন্তা কৰিব লাগে যে কি কৰিব লাগে, কৰি আছোঁ কি। ভাগৱতৰ মাধ্যমেৰে আমাক কি জ্ঞান দিছে,
বুজিবলৈ অন্তত চেষ্টা কৰাটো প্ৰয়োজন। এ ৰাম অধৰ্মে পিৰিবে যাইবে লোকয় ধুগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। দক্ষিণাত্যৰ এজন পৰিব্ৰাজক আচাৰ্য বিনোৱা-ভাৱে প্ৰকাশ কৰি গৈছিল অসম ভূমি পৰিভ্ৰমণ কৰোঁতে যে শংকৰ আৰু মাধৱে দিয়া যি কৃষ্টি সংস্কৃতি, কীৰ্তন নামঘোষা, কীৰ্তন দশম ঘোষা ৰত্নাৱলী, যেতিয়ালৈকে অসমীয়াই বুকুত বান্ধি জীৱন আগবঢ়াই নিব তেতিয়ালৈকে পৃথিৱীত এনে এটা শক্তি নোলাব অসমীয়া জাতিটোক নিশেষ কৰিব পাৰিব। কিন্তু অসমীয়াই যেতিয়াই শংকৰ মাধৱৰ সেই আদৰ্শ এৰি দিব, পৃথিৱীত এনে শক্তি নোলাব যিটোৱে অসমীয়া জাতিটোক ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰিব। দক্ষিণাত্যৰ পৰা আহি শংকৰ মাধৱৰ দৰ্শন বুজি লৈ অসমীয়াসকলৰ প্ৰতি এই উপদেশটো প্ৰদান কৰিছে। আৰু আমি অসম মুলুকতে জন্ম হৈ গুৰুজনাই দিয়া সেই আদৰ্শটোক ভৰিৰে মোহাৰি পেলাইছোঁ। চিন্তা কৰকচোন আমাৰ দৰ্শনটো কেনেকুৱা, আৰু সেই সময়ত সেইজন পৰিব্ৰাজকৰ দৰ্শন আছিল কেনেকুৱা। গতিকে অসমীয়া জাতি আমি ক'ৰ পৰা কেনি ঢাপলি মেলিছোঁ, কেনেকৈ অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিম, এইখিনি চিন্তা আমি কেৱল ছ'চিয়েল মিডিয়াতহে কৰি আছোঁ, হাতে কামে কিন্তু নাই হোৱা। গতিকে আমি কথাখিনি অকণমান ভালকৈ চিন্তা কৰিবৰ সময় হ'ল। এ ৰাম মুহুৰ বচন ইটো নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি, ভকতি নভৈলে ভূমি যাইবে ৰসাতল, মোৰ আজ্ঞা পালিয়া ৰহিও মহাবল। মোৰ কথা তুমি দলিয়াই নেপেলাবা উদ্ধৱ, মোৰ আজ্ঞাটো তুমি পালন কৰা। শ্ৰৱণ কীৰ্তন মহাভক্তি মোৰ নাম তুমি জীৱৰ মাজত প্ৰচাৰ কৰা, আৰু ইয়াৰ মাধ্যমেৰে জীৱই যদি জীৱন আগবঢ়াই নিয়ে তেতিয়াহ'লে পৃথিৱীখন সুন্দৰৰ পৰা সুন্দৰ দিশেৰে ধাৱমান হ'ব, সমাজ শৃংখলিত হ'ব, সমাজ সুন্দৰ হ'ব। ইমান সুন্দৰ দৰ্শন কৃপালু গুৰুজনাই ইক্ষ তত্ত্বৰ পদ্মমুখখনতে প্ৰকাশ কৰিছে যে মোৰ আজ্ঞা পালিয়া ৰহিও মহাবল। যদি ভক্তি নাথাকে তেতিয়াহ'লে ভূমি ৰসাতলে যাব। প্ৰমাণ, স্বৰ্গৰ ৰজা হ'ল ইন্দ্ৰ, কিন্তু যেই মুহূৰ্ততে সেই স্বৰ্গত দেৱতাসকলৰ মাজত অনাচাৰ অনীতি হ'ল, তৎ মুহূৰ্ততে মত্ৰৰ যি দৈত্য অসুৰ, সিহঁতি গৈ স্বৰ্গক আক্ৰমণ কৰি দেৱতাসকলক সিংহাসনৰ পৰা বিতাড়িত কৰি তেওঁলোকে স্বৰ্গ অধিকাৰ কৰিলে। ঠিক তেনেকৈ যদি গুৰুজনাৰ আদৰ্শ আমি শাস্ত্ৰসন্মতে পালন নকৰোঁ তেতিয়াহ'লে অসম ভূমি বহিৰাগতৰ আশ্ৰয়ভূমি হ'ব। আৰু হৈয়ে আছে, আপোনালোকে সকলোৱে দেখিয়ে আছে। এতিয়া কাকনো বুলিবা ককা বোলে সকলোৰে দাড়ি চুলি পকা। গতিকে আমি কেৱল মোৰ হওক মোৰ হওক মোৰ হওক বুলি ভাবি ভাবি কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে আমি চিঞৰ বাখৰখিনি কৰি থাকোঁ। আৰু দেখিয়ে আছে প্ৰত্যেকজনে চিঞৰ বাখৰ কৰি আছে। কোনোবা এটা সংগঠনৰ নেতা অলপ দিনৰ পাছত গৈ বিধায়ক হয়, আপোনালোকেতো দেখিয়ে আছে, অলপ দিনৰ পাছত গৈ সাংসদ হয়, তাৰ পাছত চিঞৰ বাখৰ কৰি থকা পাছৰসকলৰ প্ৰতি আৰু কোনো গুৰুত্ব নাই। এই ব্যৱস্থাখিনি আমি চিন্তা কৰিলে সুন্দৰভাৱে বুজি পাম।